সোনকালে এই কামটো কৰিব লাগে। যদিও আমাৰ ৰাইজৰ কেইবাবাৰো প্ৰটেষ্ট কৰাৰ পিছতো যদি এই সুৰংগ পথটো বনা নাই, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত স্বাৰ্থ আৰু নিৰাপত্তাৰ স্বাৰ্থত কমচে কম এই পথটো অতি শীঘ্ৰে এই পথটো মানে সুৰংগৰ ব্যৱস্থা নহ'লে ফুটব্ৰিজ এটাৰ ব্যৱস্থা কৰি দিব লাগে। এইটোৱে আমাৰ দাবী। আৰু এই দাবী খালি আমাৰ মই যে হেড টিচাৰ নহয়, আমাৰ এই গোটেই ৰাইজৰ হয় না নাই? ৰাইজৰ আমাৰ সুৰংগ পথ লাগিবই। আমাৰ সুৰংগ পথ নহ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু এই নিৰাপত্তাৰ আমি কোনো পধ্যে মানে এইটো মানি ল'ব নোৱাৰোঁ। আৰু বিভাগীয় কৰ্তৃপক্ষৰ আমি কৈ আজি আপোনালোকক ধন্যবাদ জনাইছোঁ যে আজি আপোনালোকে আহি আমাৰ এই যে দাবী, আমাৰ যে এই অধিকাৰ খৰ্ব হৈ আছে, এই খৰ্ব হোৱা অধিকাৰখিনি আপোনালোকে দিবৰ কাৰণে যি প্ৰচেষ্টা মানে আগবাঢ়ি আহিছে সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আচলতে যাতে বিভাগীয় কৰ্তৃপক্ষ